welcome to my students. তহঁতক মই ক্লাছ 12 ক্লাছবিলাক আজিৰ পৰা ষ্টাৰ্ট কৰিম অনলাইন আৰু অনলাইন ক্লাছ আগতে মই কেতিয়াও কৰা নাই আজিৰ পৰা প্ৰথম ষ্টাৰ্ট কৰিম it will be a new experience to me তহঁতে ক্লাছ 12 মই তহঁতক বিগিনিঙতে কৈ দিওঁ যে তহঁতৰ কি কোৰ্স লাগিব ইয়াতে বেসিক্যালি পাঁচটা টপিক পাঁচটামান টপিক আছে প্ৰথমটো হৈ গ'ল ইলেক্ট্ৰষ্টেটিক্স লাগিব তহঁতক দুই নম্বৰতে হৈ গ'ল তহঁতৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি তিনি নম্বৰতে হৈ গ'ল তহঁতৰ অপটিক্সৰ দুটা ভাগ আছে ৰে অপটিক্স আৰু ফিজিক্যাল অপটিক্স ইয়াৰ পিছত আহি যাব তহঁতৰ এটমিক ফিজিক্স আৰু এটমিক ফিজিক্সৰ পিছত লাষ্টত আছে ইলেক্ট্ৰনিক্স গতিকে তহঁতৰ এইকেইটা ছাবজেক্টৰ ওপৰত গোটেইখিনি পঢ়া হ'ব আজি মই তহঁতক ইলেক্ট্ৰষ্টেটিক্স ষ্টাৰ্ট কৰিম কিন্তু তহঁতক ক্লাছ ষ্টাৰ্ট কৰাৰ আগতেই তহঁতক মই ৰিকুৱেষ্ট কৰিছোঁ যেতিয়াই মোৰ ক্লাছ ষ্টাৰ্ট হ'ব তহঁতে প্ৰথমে কপি এটা লগত ৰাখিবি পেন এটা লগত ৰাখিবি আৰু মই যিখিনি বস্তু বৰ্ডত বুজাই দিম সেইখিনি তহঁতে চাবি আৰু যিখিনি মই তহঁতক লিখিবলৈ ক'ম তহঁতে লগে লগে লিখি যাবি ইট ইজ জাষ্ট লাইক এ ক্লাছ যে তহঁতে এনেকুৱা কেতিয়াও নকৰিবি যে ভিডিঅ'টো চলি আছে চাই লওঁ তাৰপিছত লিখিম তেনেকুৱা নহয় কাৰণ কিয় মই বহুত বস্তু মুখেৰে ক'ম আৰু সেইখিনি মই তহঁতে নিজে লিখি ল'বি কাৰণ মই ইয়াত বৰ্ডত লিখি নিদিওঁ সেইটো বস্তু কিছুমান বস্তু মই মুখেৰে ক'ম লেংগুৱেজ মই শ্ল'লি কৈ যাম তহঁতে লিখিবি জাষ্ট লাইক ক্লাছত যেনেকৈ মই কৈ গ'লে তহঁতে লিখ তেনেকৈ নিজে তহঁতে লিখিব লাগিব হৈছে গতিকে তহঁতক বিগিনিঙতে মই কৈছোঁ যে তহঁতে কপি এটা ল'বি পেন এটা ল'বি তাৰপিছত ষ্টাৰ্ট কৰিবি এক নম্বৰ দ্বিতীয়তে তহঁতৰ ইয়াৰে এটা এডভান্টেজ আছে মই যিটো টেকনিকত পঢ়াম মই তহঁতক লাইভ ক্লাছ কেতিয়াও নকৰোঁ লাইভ ক্লাছ নকৰাৰ কাৰণে এটাই কাৰোবাৰ নেট শ্ল' আহি আছে তেতিয়া তহঁতে সেইটো নোৱাৰিবি আৰু কণ্টিনিউ কৰিব শ্ল' আহি আছে কাৰোবাৰ বোলে পাৱাৰ গ'ল তেতিয়াহ'লেতো মহা বিপদ হ'ব সেইকাৰণে তহঁতে এটাই কাম কৰিবি মই তহঁতক ভিডিঅ'টো আপলোড কৰি দিম আৰু সেই আপলোডেড ভিডিঅ'টো তহঁতে ডাউনলোড কৰি ল'বি মই তহঁতক লিংকটো কৰি দিম এতিয়া যেতিয়া তহঁতে এইটো ডাউনলোড কৰি ল'বি তাৰপিছত যেতিয়া তহঁতে ভিডিঅ' ক্লাছটো ষ্টাৰ্ট কৰিবি নিজে তহঁতৰ ইচ্ছামতে যেতিয়া তেতিয়াই তহঁতে ক্লাছটো কৰিব পাৰিবি সেইটো এডভান্টেজ তাৰপিছত ভিডিঅ'টো আপলোড যেতিয়া তহঁতে চাই যাবি কপিটো লৈ মই য'ত লিখ বুলি ক'ম মই লিখ বুলি কোৱাৰ লগে লগে তহঁতে সেইখিনি বস্তু লিখিবি ধৰি লওঁ কিছুমান বস্তু হ'ল তহঁতক মই বুজাই দিয়া সময়ত তহঁতে বুজি পোৱা নাই এক লাইন মই ক'লোঁ ঘপকৈ বুজি নাপালি এতিয়া তই ভিডিঅ'টো পজ দিবি দি বেক কৰিবি কৰি আকৌ মই কোৱা কথাখিনি আকৌ এবাৰ শুনিবি শুনিলে এতিয়া দুবাৰ তিনিবাৰ কৰিলেতো ক্লিয়াৰ হৈ যাব তাৰপিছত তই আকৌ তাৰ পৰা আকৌ ষ্টাৰ্ট কৰিবি পিছৰখিনি গতিকে এইটো বহুত ডাঙৰ এডভান্টেজ মই যিটো টেকনিকত মই তহঁতক পঢ়াই দিম তহঁতে আপলোডেড ভাৰ্চনটো তহঁতে ডাউনলোড কৰি ল'বি লৈ যেতিয়াই মন যায় তেতিয়া পঢ়িলেও হ'ব তহঁতক সময়মতে কিন্তু বি প্ৰিপেয়াৰ্ড মই যেতিয়া নেক্সট ক্লাছটো তহঁতক আপলোড কৰিম তাৰ আগতেই যাতে তহঁতে আগৰ ক্লাছটো কণ্টিনিউৱাছলি ভালকৈ কৰি ল পূৰা ভালকৈ পূৰা ডিটেইল কৰি ল তেতিয়াহে নেক্সট ক্লাছটো তহঁতে ধুনীয়াকৈ বুজি পাবি বুজিছ এইখিনি কথা আগতীয়াকৈ কৈ ল'লোঁ গতিকে আজিৰ পৰা মই তহঁতক প্ৰথমেই ষ্টাৰ্ট কৰিম এতিয়া ইলেক্ট্ৰষ্টেটিক্স ইলেক্ট্ৰিচিটি জানো ইলেক্ট্ৰিচিটি অৰ ইলেক্ট্ৰষ্টেটিক্স ইলেক্ট্ৰিক চাৰ্জ ইলেক্ট্ৰষ্টেটিক্সত থাকে ইলেক্ট্ৰিক চাৰ্জৰ লগত যিবিলাক ৰিলেটেড ফেন'মেনন হয় সেইবিলাক আমি ডিছকাছ কৰোঁ ইলেক্ট্ৰষ্টেটিক্সত কিন্তু তাতো ভাগ আছে ইলেক্ট্ৰ মিনছ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ ষ্টেটিক্স মিনছ ষ্টেটিক অৱস্থাত থকা ৰৈ থকা চাৰ্জবিলাক যেতিয়া ৰৈ থাকে আৰু তাহাঁতৰ লগত ৰিলেটেড যিবিলাক ঘটনা ডেট ইজ কল্ড ইলেক্ট্ৰষ্টেটিক্স গতিকে ইলেক্ট্ৰষ্টেটিক্সতটো কি হয় ৰৈ থকা চাৰ্জবিলাকৰ মাজত যিবিলাক ফেন'মেনন হয় সেই ঘটনাবিলাক ডিছকাছ কৰা যায় ইলেক্ট্ৰষ্টেটিক্সত কিন্তু যদি চাৰ্জবিলাক দৌৰিবলৈ ষ্টাৰ্ট কৰে
তেতিয়া আমি তাক কাৰেণ্ট ইলেক্ট্ৰিচিটি বুলি কওঁ। সেই চেপ্টাৰ বেলেগত আছে। আমি প্ৰথমে এতিয়া ষ্টাৰ্ট কৰিম ইলেক্ট্ৰষ্টেটিক্স, অৰ্থাৎ যেতিয়া চাৰ্জবিলাক ৰৈ থাকিব তাৰ লগত ৰিলেটেড ঘটনাবিলাক আমি পঢ়িম। দেট ইজ কল্ড ইলেক্ট্ৰষ্টেটিক্স। হ'ল। এতিয়া চাৰ্জ কাক কয় আগতে আমি তাকে চাওঁ। তোমালোকে জানোৱে যে এটমত চাৰ্জ থাকে, এটমবিলাকৰ নিউক্লিয়াছত থাকে পজিটিভ চাৰ্জ, আৰু আউটাৰমোষ্টৰ অৰবিট যিবিলাক আছে তাত থাকে নিগেটিভ চাৰ্জ, অৰ্থাৎ ইলেক্ট্ৰনবিলাক থাকে। এতিয়া পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ ফ্ৰীলি পাব পাৰিনে, ইলেক্ট্ৰন পাব পাৰিনে, পজিটিভ চাৰ্জ পাব পাৰিনে, প্ৰথমতে তহঁতে সেইটো কনচেপ্ট জানিব লাগিব। ইলেক্ট্ৰন তই ইজিলি পাই যাবি। কেনেকৈ ইলেক্ট্ৰন পাবি? ধৰি লওঁ এই পেনটো লৈ মই বৰ্ডখনত খুব জোৰে ঘঁহি দিলোঁ। ঘঁহি দিয়াৰ লগে লগে ইয়াত থকা এটমবিলাকৰ পৰা ইলেক্ট্ৰনবিলাক ইজিলি ওলাই গুচি যাব। কাৰণ ইলেক্ট্ৰনবিলাক তহঁতে জানো এটমৰ অৰবিটবিলাকত থাকে, আৰু অৰবিটবিলাকৰ পৰা ইলেক্ট্ৰনবিলাক ইজিলি খুলি পেলাব পাৰি। গতিকে তই যদি ঘঁহি দিয় ইলেক্ট্ৰনবিলাক ইজিলি ওলাই গুচি যাব। গতিকে তই ইলেক্ট্ৰন ইজিলি খুলি খুলি উলিয়াই আনিব পাৰ। এতিয়া ইলেক্ট্ৰনবিলাক ক'ত জমা কৰিবি? ইজ এ ভেৰি গুড কুৱেশ্যন। আগতে আমি সেইটো চাওঁ। এই পেনটো লৈ মই এই বৰ্ডখনৰ ওপৰত খুব জোৰে ঘঁহি দিলোঁ। দিয়াৰ লগে লগে ইয়াৰ পৰা ইলেক্ট্ৰন খোল খাই গ'ল, গৈ বৰ্ডখনত ডিষ্ট্ৰিবিউট হৈ গ'ল। ভেৰি গুড। ইলেক্ট্ৰনবিলাক এতিয়া ডিষ্ট্ৰিবিউট কেনেকৈ হ'ব আমি আগতে সেইটো চাওঁ। এইটো এটা ইলেক্ট্ৰন আহি গ'ল, এইটো এটা ইলেক্ট্ৰন, এইটো এটা ইলেক্ট্ৰন, এইটো এটা ইলেক্ট্ৰন। ইলেক্ট্ৰন মিনছ নিগেটিভ চাৰ্জ। এতিয়া এই নিগেটিভ চাৰ্জবিলাকে ইটোৱে সিটোক ৰিপেল কৰিব। ৰিপেল কৰাৰ লগে লগে সেই ইলেক্ট্ৰনটোৱে ইয়াক ঠেলি দিব, ইউ ঠেলিব, এই দূৰলৈ গুচি যাব। এই ইলেক্ট্ৰনটো ঠেলা ঠেলি ইফালে যাব, এই ইলেক্ট্ৰনটো ইফালে যাব, ই ইফালে যাব, চাৰিওফালে ইউনিফৰ্মলি ইলেক্ট্ৰনবিলাক ডিষ্ট্ৰিবিউট হৈ যাব। গতিকে তাৰমানে ইয়াৰ অৰ্থ হ'ল বৰ্ডখনৰ ওপৰত একগাল নিগেটিভ চাৰ্জ আছে। গতিকে তাৰ বহুত নিগেটিভ চাৰ্জ পালে। ভেৰি গুড। এতিয়া পজিটিভ চাৰ্জ কেনেকৈ পাব পাৰি? পজিটিভ চাৰ্জবিলাক ক'ত থাকে? নিউক্লিয়াছৰ ভিতৰত থাকে। কিন্তু নিউক্লিয়াছৰ ভিতৰত প্ৰটনো সোমাই থাকে, নিউট্ৰনো সোমাই থাকে। আৰু প্ৰটনবিলাক কেতিয়াও মানুহে টানি এটমৰ পৰা উলিয়াব নোৱাৰে। নিউক্লিয়াছ এটাৰ পৰা প্ৰটন কেতিয়াও টানি উলিয়াব নোৱাৰে, ওলাই নাহে। নিউক্লিয়াছ এটা তই ভাঙি প্ৰটন এটা টানি উলিয়াব নোৱাৰ। গতিকে তই ফ্ৰীলি কেতিয়াও প্ৰটন এটা বা পজিটিভ চাৰ্জ এটা পাব নোৱাৰ। তেতিয়াহ'লে আমি পজিটিভ চাৰ্জ পাম কেনেকৈ? ভেৰি গুড। পজিটিভ চাৰ্জ পোৱাৰ টেকনিক হ'ল এইটো। এই পেনটো একচুৱেলি ইট ইজ এ নিউট্ৰেল বডি। নিউট্ৰেল বডি মিনছ ইয়াত যিমান প্ৰটন আছে সিমান নিউট্ৰন আছে, সিমান ইলেক্ট্ৰন আছে। যিমান প্ৰটন আছে সিমান ইলেক্ট্ৰন আছে। তাৰমানে যিমান পজিটিভ চাৰ্জ আছে সিমান নিগেটিভ চাৰ্জ আছে। এজ এ হোল দিছ বডি ইজ কনচিডাৰ্ড টু বি এ নিউট্ৰেল বডি। হ'ল। এতিয়া তই যেতিয়া এই পেনটো ইয়াত ঘঁহি দিলি বৰ্ডত, ইয়াৰ পৰা ইলেক্ট্ৰনবিলাক ওলাই বৰ্ডলৈ ট্ৰান্সফাৰ হৈ গ'ল। এই পেনটোত ইলেক্ট্ৰন কমি গ'ল, কোনটো বেছিকৈ থাকি গ'ল? এক্সিছ কোনটো থাকিলে? প্ৰটনছ। প্ৰটন বেছিকৈ থকা মানে দিছ বডি ইজ নাও পজিটিভলি চাৰ্জড। গতিকে আমি পজিটিভলি চাৰ্জ ডাইৰেক্টলি আমি কেতিয়াও নাপাওঁ। পজিটিভ চাৰ্জ মিনছ ডেফিচিট অফ ইলেক্ট্ৰন। কোনোবা এটা বডিৰ পৰা যদি মই টানি টানি যদি ইলেক্ট্ৰন উলিয়াই দিব পাৰোঁ, দেন অনলি ডেট বডি বিকামছ পজিটিভলি চাৰ্জ। ভেৰি গুড। গতিকে তহঁতে এটা ঘটনা মনত ৰাখ, পজিটিভ চাৰ্জ মিনছ ডেফিচিট অফ ইলেক্ট্ৰন। কোনোবাই তোক কৈছে দিছ বডি ইজ পজিটিভলি চাৰ্জ। পজিটিভলি চাৰ্জ মিনছ ইয়াত যিমান ইলেক্ট্ৰন বিগিনিঙতে আছিল তাৰ পৰা কিছুমান ইলেক্ট্ৰন ওলাই গুচি গ'ল। নাও দিছ বডি ইজ বিকামিং পজিটিভলি চাৰ্জ। সেইকাৰণে আমি ইয়াক পজিটিভলি চাৰ্জ বুলি কওঁ। দিছ ইজ এ পজিটিভলি চাৰ্জ বডি। আৰু যদি এই বৰ্ডখনলৈ ইলেক্ট্ৰনবিলাক গুচি যায়, নাও দিছ বৰ্ড ইজ নিগেটিভলি চাৰ্জ, কাৰণ ইয়াত এক্সেছ ইলেক্ট্ৰন আছে। বঢ়িয়া। ভেৰি গুড কুৱেশ্যন। এতিয়া নেক্সট হ'ল ইয়াত পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ। এইখন নিগেটিভলি চাৰ্জ বডি, এইখন পজিটিভলি চাৰ্জ বডি। এই পেনটো এতিয়া যদি আমি ইয়াক যদি তাঁৰ এডালেৰে জইন কৰি দিওঁ বা ইয়াক যদি টাচ কৰি দিওঁ, ইয়াৰ পজিটিভবিলাকে ইলেক্ট্ৰনবিলাকক টানি দিব।
টানি আনি এই ইলেক্ট্ৰনবিলাকক টানি আনি ইয়াত সোমোৱাই দিব গতিকে তেতিয়া কি হৈ যাব দিছ বডি উইল বিকাম নিউট্ৰেল কিয় নিউট্ৰেল যিমান ইলেক্ট্ৰন ওলাই গৈছিল গোটেইবিলাক আহি ইয়াত লাগি থাকে গতিকে এইখিনিৰ পৰা তহঁতৰ কাৰণে এটা কথা ক্লিয়াৰ হ'ল যে নিউট্ৰেল বডি মিনছ যে তাত কোনো চাৰ্জ নাই তেনেকুৱা নহয় পজিটিভ চাৰ্জো আছে নিগেটিভ চাৰ্জো আছে দুইটা সমানে সমানে আছে সেইকাৰণে আমি সেই বডিটোক নিউট্ৰেল বডি বুলি কওঁ আৰু পজিটিভলি চাৰ্জ বডি মিনছ যিটো বডিত ইলেক্ট্ৰন কমি গ'ল পজিটিভ চাৰ্জ বেছি আছে that is called positively charged body আৰু যিটো বডিত ইলেক্ট্ৰন বেছি জমা হ'ল সেই বডিটোক আমি নিগেটিভলি চাৰ্জ বডি বুলি কওঁ হ'ব এতিয়া আচ্ছা এতিয়া এই পেনটো পজিটিভলি চাৰ্জ হ'ল আৰু এই বোৰ্ডখন নিগেটিভলি চাৰ্জ হ'ল এতিয়া তহঁতৰ লিখাৰ কাম ষ্টাৰ্ট হ'ব তহঁতে এতিয়া কপিটো উলিয়াই লৈ পেন এটা লৈ এতিয়া মই কোৱা লাইন কেইটামান লিখিব লাগিব খুব দৰকাৰী প্ৰথম লাইনটো মনে এই বোৰ্ডখনৰ কিয় নিগেটিভলি চাৰ্জ হ'ল কাৰণ ইয়াত একগাল ইলেক্ট্ৰন গৈ বোৰ্ডখনত জমা হ'ল গতিকে নাও দ্য বডি বিকামছ নিগেটিভলি চাৰ্জ ভেৰি গুড এই এটা কাম কৰা আছে আমি এই বোৰ্ডখন নিগেটিভলি চাৰ্জ তাৰমানে ইলেক্ট্ৰনবিলাক জমা দিয়াৰ আগতে এই বোৰ্ডখনৰ ৱেইটটো জোখোঁ ৱেইট মাছটো জুখিলোঁ হ'ল কাৰণ সেইখিনি সময়ত বোৰ্ডখন নিউট্ৰেল আছিল আৰু তাৰ আমি মাছটো জুখি দিলোঁ দিয়াৰ পিছত এই পেনটো ল'লোঁ লৈ আমি বোৰ্ডখনক খুব জোৰে ঘঁহি দিলোঁ দিয়াৰ লগে লগে ইলেক্ট্ৰনবিলাক গৈ বোৰ্ডখনত জমা হ'ল তাৰমানে বহুত ইলেক্ট্ৰন গৈ বোৰ্ডখনত এক্সট্ৰা জমা হৈ গ'ল এতিয়া তহঁতে জান যে ইলেক্ট্ৰনবিলাক নিগেটিভলি চাৰ্জ হোৱাৰ উপৰি ইহঁতৰ মাছ আছে ইলেক্ট্ৰনৰ মাছ আছে এতিয়া এই ইলেক্ট্ৰন বহুত ইলেক্ট্ৰন ইয়াত জমা হোৱা মানে ইলেক্ট্ৰনবিলাকৰ মাছটো এই বোৰ্ডখনত বেছি আহি গ'ল ইলেক্ট্ৰনবিলাকৰ এক্সট্ৰা মাছটো আহি গ'ল গতিকে এতিয়া যদি বোৰ্ডখনৰ ৱেইটটো জোখ বা মাছটো জোখ আগতকৈ বেছি পাবি গতিকে তহঁতৰ কাৰণে ইম্পৰ্টেণ্ট লাইনটো হ'ল যেতিয়া এটা বডি নিগেটিভলি চাৰ্জ হৈ যায় তাৰ মাছটো বাঢ়ি যায় কাৰণ কিয় তাত গৈ এক্সট্ৰা ইলেক্ট্ৰন জমা হ'ল গতিকে ইলেক্ট্ৰনৰ মাছটো তাত এড হৈ গ'ল গতিকে বডিটোৰ মাছটো বাঢ়ি যায় গতিকে 1 নম্বৰ লাইন তহঁতে লিখিবলৈ ষ্টাৰ্ট কৰ উলিয়াই লৈ লিখ when a body becomes negatively charged the mass of the body increases হ'ব গোটেই লাইনটো when a body is negatively charged its mass increases বঢ়িয়া এইটো ইম্পৰ্টেণ্ট 1 নম্বৰ লাইন 2 নম্বৰ লাইনটো এতিয়া মই কৈ দিম ভালকৈ মন দি শুনি ল এই বডিটোত এই পেনটোৰ পৰা যেতিয়া ইলেক্ট্ৰন ওলাই গ'ল ইলেক্ট্ৰন কমি গ'ল এতিয়া তহঁতে নিজে ভাবচোন যদি ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই গুচি যায় তেতিয়াহ'লে দ্য পেন ইজ বিকামিং নাও পজিটিভলি চাৰ্জ তাৰোপৰি যিহেতু ইলেক্ট্ৰন ওলাই গ'ল ইয়াৰ মাছ বাঢ়ি যাব নে কমি যাব ভাব ইয়াৰ মাছ ইলেক্ট্ৰন কমি যোৱাৰ লগে লগে ইয়াৰ মাছ কমি যাব গতিকে বিগিনিঙতে যেতিয়া ইয়াৰ এই নিউট্ৰেল বডি আছিল ইয়াৰ যিমান মাছ আছিল তাৰ পিছত যেতিয়া আমি ইয়াক পজিটিভলি চাৰ্জ বনাই দিলোঁ তেতিয়া কিন্তু ইলেক্ট্ৰন ওলাই যোৱাৰ কাৰণে ইয়াৰ মাছ কমিহে যাব গতিকে 2 নম্বৰ লাইনটো তহঁতে লিখ when a body is made negatively charged when a body made positively charged its mass decreases এটো খুব ইম্পৰ্টেণ্ট কনসেপ্ট এটো মনত ৰাখ এটো বিগিনিঙতে তহঁতে এখিনি লিখিব গতিকে তহঁতৰ কাৰণে দুটা ইম্পৰ্টেণ্ট কনসেপ্ট এতিয়া ক'লো এটা বডি যেতিয়া তই নিগেটিভলি চাৰ্জ বনাবি জানিবি যে বডিটোৰ মাছটো প্ৰথমতে যিমান আছিল তাতকৈ সদায় বাঢ়ি যায় আৰু এটা বডি যেতিয়া তই পজিটিভলি চাৰ্জ বনাবি তেতিয়া জানিবি যে একচুৱেলি তাৰ মাছটো কমিহে যায় নেবাঢ়ে হ'ল এতিয়া এটা খুব ইম্পৰ্টেণ্ট কনসেপ্ট আহি গ'ল ডেট ইজ কল্ড কোৱান্টাইজেশ্যন অফ চাৰ্জ
quantization of charge. মই লিখি দিছোঁ চাইডত। Quantization of charge. ইয়াৰ অৰ্থ কি? এইটো লাইন লিখিল, এইটো তহঁতে ক্লিয়াৰলি বুজি পাব লাগিব। হ'ল। এতিয়া কোৱান্টাইজেশ্যন কাক কৈছা? ঘটনাটো এনেকুৱা, মই এটা খালী বাল্টি এটা ল'লো, বাল্টি এটা, ইয়াত পানী পাইপ এডাল লগাই দিলোঁ, লগাই দিয়াৰ পিছত এইফালে পানী আহিবলৈ দিলোঁ অলপ অলপকৈ। এতিয়া তই প্ৰথমে দেখা পাবি ইয়াত অকণমান পানীৰ লেভেলটো বাঢ়িব, অলপ অলপ পানী সোমাই আছে, শ্ল'লি গ্ৰেজুৱেলি অলপ 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 অলপকৈ কণ্টিনিউৱাছলি পানীৰ লেভেলটো বাঢ়ি 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 গৈ থাকিব। পানীৰ লেভেলটো কণ্টিনিউৱাছলি অলপ অলপকৈ বাঢ়ি গৈ থাকিব। হৈ গ'ল কণ্টিনিউৱাছলি। যদি পানীটো অলপ অলপকৈ পৰিবলৈ দিয়, অলপ অলপকৈ বাঢ়ি গৈ থাকিব। এতিয়া মই ইয়াত এটা খালী বাল্টি এটা ল'লোঁ, লৈ ইয়াত পানীৰ জেগাত মই ইয়াতে চাৰ্জ জমা কৰিলোঁ। চাৰ্জ হ'ব, ইয়াত পানী জমা কৰিছোঁ, ইয়াত চাৰ্জ জমা কৰিছোঁ। চাৰ্জ মানে কি? ইজিলি কোনটো চাৰ্জ পায়? ইলেক্ট্ৰন, ফ্ৰীলি ইলেক্ট্ৰন পাই যাব পাৰি। গতিকে তই ইলেক্ট্ৰন কি কৰিলি? পাইপ এডালে লগালি, লগাই লৈ তই এইফালৰ পৰা অলপ অলপকৈ ইলেক্ট্ৰন আহি পৰিবলৈ দিয়ে। ভেৰি গুড। ইয়াত যেনেকৈ 0ৰ পৰা অলপ অলপকৈ ষ্টাৰ্ট হৈছে, ইয়াত তেনেকৈ ষ্টাৰ্ট নহয়। প্ৰথমতে কি হ'ব চা, এটা ইলেক্ট্ৰন আহি পৰিলে ধাপকে। এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে? এটা ইলেক্ট্ৰনত চাৰ্জ থাকে 1.6 × 10⁻⁻19 কুলাম। এটা ইলেক্ট্ৰনত ইমানখিনি চাৰ্জ থাকে। এটা ইলেক্ট্ৰন। গতিকে তই ষ্টাৰ্ট ক'ৰ পৰা হ'ল? 0 আছিল, বিগিনিঙতে তই ভেলুটো পালি 1.6 × 10⁻⁻19 কুলাম। কিন্তু তই এইটো ভেলু কেতিয়াও নাপাৱ ষ্টাৰ্টিঙত। বোলে তই এনেকৈ পাবি নেকি? 0.4 × 10⁻⁻19। এইটো তই কেতিয়াও পাব নোৱাৰ। ষ্টাৰ্টিং ভেলুটোৱে হৈ গ'ল এইটো। গতিকে তই এইটো নাপাৱ। তাৰমানে ধাপকৈ ফিক্স ভেলু এটা, বিগিনিঙতে তই ফিক্স ভেলু এটা পালি। ফিক্স ভেলুটো কিমান? 1.6 × 10⁻⁻19। ভেৰি গুড। নেক্সট পচিবিলিটিটো কি হ'ল? নেক্সট পচিবিলিটি, এটা ইলেক্ট্ৰন পৰাৰ পিছত নেক্সটটো আহি পৰিব। এইবাৰ দুটা ইলেক্ট্ৰন আহি পৰিব। এইবাৰ দুটা ইলেক্ট্ৰনৰ চাৰ্জ জমা হ'ল বাল্টিত, দুটা ইলেক্ট্ৰন। তেতিয়াহ'লে এতিয়া বাল্টিত কিমানখিনি চাৰ্জ জমা হ'ল জাননে? 2 × 1.6 × 10⁻⁻19 কুলাম। ইয়াৰ অৰ্থ হ'ল 3.2 × 10⁻⁻19 কুলাম। ইমানখিনি চাৰ্জ পালি, কিন্তু ইয়াৰ মাজৰ ভেলুটো তই কেতিয়াও নাপাৱ। তই এনেকুৱা কেতিয়াও নাপাৱ। ঠিক আছে বাৰু, মানি ল'লোঁ প্ৰথমতে পালি 1.6। নেক্সট ভেলুটো তই এইটো কেতিয়াও পাব নোৱাৰ যে বোলে 1.9। এই ভেলুটো তই কেতিয়াও পাবই নোৱাৰ, কাৰণ নেক্সট ভেলুটো ডাইৰেক্টলি এইটোহে পাবি। তাৰ মাজৰ যিকোনো ভেলুটো কেতিয়াও পাব নোৱাৰ। হ'ল, বুজি পালোঁ। এবাৰ নেক্সট পচিবল চিনটো ভাল। নেক্সট পচিবল চিনটো কি হ'ব? আৰু এটা ইলেক্ট্ৰন আহি পৰিব। তাৰমানে এইবাৰ 3টা ইলেক্ট্ৰনৰ চাৰ্জ বোৰ্ডখনত জমা হ'ল। চৰি, 3টা ইলেক্ট্ৰন আহি বাল্টিটোত জমা হ'ল। 3টা ইলেক্ট্ৰনত কিমান চাৰ্জ জমা হৈ গ'ল? চাৰ্জ বাঢ়ি আছে। এইবাৰ কিমান হ'ল? 1.6 × 10⁻⁻19 কুলাম। তাৰমানে এইটো হৈ গ'ল 4.8 × 10⁻⁻19 কুলাম। গতিকে তহঁতে মন দে, ফাৰ্ষ্ট ভেলুটো 1.6 × 10⁻⁻, নেক্সট ভেলুটো 3.2, নেক্সট ভেলুটো 4.8। এনেকৈহে ফিক্স ভেলু এটাতহে ঘপ 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 ঘপকৈ বাঢ়ি যাব। তাৰ মাজৰ যিকোনো ভেলু কেতিয়াও পাব নোৱাৰোঁ। গতিকে
চাৰ্জৰ ভেলুবিলাক সদায় এটা ফিক্স ভেলুৰ ৰেটতহে বাঢ়িব বা কমিব। That phenomenon is called quantization. Quanta means এটা ফিক্স ভেলু, এটা ফিক্স পেকেট। এক পেকেট চাৰ্জ পৰিল আৰু এক পেকেট চাৰ্জ পৰিল আৰু এক পেকেট পৰিল, এটা ফিক্স ভেলুতহে ভেলুবিলাক চাৰ্জবিলাক কণ্টিনিউৱাছলি বাঢ়ি যায়। পানীৰ নিচিনাকৈ কণ্টিনিউৱাছলি অলপকৈ কণ্টিনিউৱাছলি বাঢ়ি নাযায়, ধাপকৈ অলপকৈ ভেলুটো বাঢ়ি যায়। That phenomenon is called quantization. Quantization of charge বুলি কওঁ। হ'ব, এতিয়া ইয়াক আমি এটা কেনেকৈ লিখিব পৰা যাব, ধুনীয়া এটা মই ফৰ্মুলা দেখাই দিছোঁ। চাবি, এটা চাৰ্জ, দুটা চাৰ্জ, তিনিটা চাৰ্জ, ধৰি লওক বোলে এনটা চাৰ্জ পৰিলে, এনটা চাৰ্জত টোটেল কিমান চাৰ্জ জমা হ'ব? এনটা ইলেক্ট্ৰন পৰিলে, এনটা ইলেক্ট্ৰন আহি পৰিলে, তেতিয়াহ'লে কিমান টোটেল চাৰ্জ জমা হ'ল? এনেকৈ লিখিম, এন থ্ৰী জেগাত এইটো ভেলুটো এনটা হ'ল ইনটু ই মানে চাৰ্জ অফ ওৱান ইলেক্ট্ৰন। এইখিনিকে আমি ইকুৱেল টু টোটেল চাৰ্জ কিউ বোলা চিম্বল কৰি দিব যাম, কিউ। গতিকে কোনোবা এটা বডিত যদি কিউ চাৰ্জ আছে, জানিবি যে কিউ চাৰ্জটো এইটো ফৰ্মুলা দি যাব। তাক এনে বুজাব নাম্বাৰ অফ চাৰ্জ পাৰ্টিকল, সে নাম্বাৰ অফ ইলেক্ট্ৰন or নাম্বাৰ অফ প্ৰটন, আৰু ইয়ে বুজাব ইলেক্ট্ৰনৰ চাৰ্জ। এই ঘটনাটোক আমি কওঁ কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কওঁ, কোৱান্টাইজেশ্যন অফ চাৰ্জ হ'ল। এতিয়া ই মানে মনত ৰাখ, ইয়ে বুজাইছে চাৰ্জ অফ ওৱান ইলেক্ট্ৰন, এনে বুজাইছে নাম্বাৰ অফ ইলেক্ট্ৰন, আৰু এই দুটাৰ টোটেল ভেলুটোকে আমি কিউ বুলি কওঁ, কিউ চাৰ্জ, টোটেল চাৰ্জ হ'ল। এতিয়া নেক্সট আহিল চাৰ্জৰ ইউনিট কি? এইমাত্ৰ গমেই পালি, তহঁতেও আগতে পঢ়িছ। চাৰ্জৰ ইউনিট হ'ল কুলাম্ব। ওৱান কুলাম্ব চাৰ্জ, টু কুলাম্ব চাৰ্জ। ওৱান কুলাম্ব চাৰ্জ মানে কিমান হ'ব পাৰে? হা, এইটো বিৰাট ইণ্টাৰেষ্টিং বস্তু। তহঁতে ছাৰপ্ৰাইজ হ'বি যে ওৱান কুলাম্ব চাৰ্জ মানে একচুৱেলি কিমান, এটা ইলেক্ট্ৰনৰ চাৰ্জ মানে কিমান। হ'ব, মই এইখিনি বুজাই দিম। চাবি, ওৱান কুলাম্ব বুলি ক'লে ওৱান কুলাম্ব মানে সৰু ভেলু। এতিয়া ওৱান কুলাম্ব চাৰ্জ কিমান হ'ব পাৰে মই তহঁতক বুজাই দিছোঁ। চাবি, 1.6 into 10 to the power minus 19 কুলাম্ব, তাত থাকে এটা ইলেক্ট্ৰন। এটা ইলেক্ট্ৰনত ইমানখিনি চাৰ্জ থাকে। তেতিয়াহ'লে ওৱান কুলাম্ব চাৰ্জত কিমানটা ইলেক্ট্ৰন থাকিব? হ'ল 1 divided by 1.6 into 10 to the power minus 19 টা ইলেক্ট্ৰন থাকিব। ইমানটা ইলেক্ট্ৰন থাকিব। ইমানটা ইলেক্ট্ৰন মানে এইটো সৰু ভেলু নে ডাঙৰ ভেলু? তহঁতে ভালকৈ ইমাজিন কৰচোন, ভালকৈ ভাব যে ওৱান কুলাম্ব চাৰ্জত যে ইমানটা ইলেক্ট্ৰন আছে, এই ইমানটা ইলেক্ট্ৰন একচুৱেলি বেছি ইলেক্ট্ৰন নে কম ইলেক্ট্ৰন? ইমাজিন কৰ। মই এক্সপ্লেইন কৰিম এতিয়া, তহঁতে ভাবিলি, এতিয়া মই এক্সপ্লেইন কৰিম। এই 10 to the power minus 19 টো ওপৰলৈ উঠায়। ওৱান বাই দিছ মানে ধৰি লতো 10 যদি হয় 0.6 নহয়। বা আমি ইয়াকে ইমানটা ইলেক্ট্ৰন থাকিব। তাৰমানে ওৱান কুলাম্ব চাৰ্জত 6 into 10 to the power minus 19 টা ইলেক্ট্ৰন থাকিব। এইটো কম ভেলু নে বেছি ভেলু? ভাব। ইমানটা মানে মিনিং কি জানোনে? 6 0 0 0 0 0
0 টোটেল কিমানটা 0 লাগিব 19টা কিমান গাল ইলেক্ট্ৰন লগ লাগিহে 1 কুলম চাৰ্জ হয় তেতিয়া তহঁতে ভাব 1 কুলম চাৰ্জ মানে কম চাৰ্জ নে বেছি চাৰ্জ হিউজ এমাউণ্ট অফ চাৰ্জ বহুত বেছি চাৰ্জ বহুত বেছি ইলেক্ট্ৰন লগ লাগিলেহে 1 কুলম চাৰ্জ হ'ব পাৰে ইভেন আনকি তহঁতে আচৰিত হবি 1 কুলম চাৰ্জ তই এই বোৰ্ডখনত জমা কৰিব নোৱাৰ এখন বোৰ্ডখনটো বিৰাট ডাঙৰ তথাপিতো তহঁতে 1 কুলম চাৰ্জ কেতিয়াও জমা কৰিব নোৱাৰ কিয় নোৱাৰ দেখাত তেনে সহজ ইমান গাল ইলেক্ট্ৰন দেখোন চকুৱেদি দেখাই নাপায় তেতিয়াহ'লে ইমান সৰু সৰু পাৰ্টিকুলাৰ বোৰ্ডবিলাকত বোৰ্ডখনত ইজিলি দেখোন জমা কৰিব পাৰি কিন্তু প্ৰেক্টিকেলি ইট ইজ নট পচিবল কিয় পচিবল নহয় মই বুজাই দিছোঁ চাগে কিয় পচিবল ধৰি ল প্ৰথমে তই ইয়াত অলপমান ইলেক্ট্ৰন আনি ঢাপকে পেলাই এইবিলাক ইলেক্ট্ৰন আহি ইয়াত সোমাই গ'ল সেই 100টা ইলেক্ট্ৰন তই প্ৰথমে বোৰ্ডত সোমোৱাই এই ইলেক্ট্ৰনবিলাকে কি কৰিব ইটোৱে সিটোক ৰিপেল কৰিব ৰিপেল কৰাৰ লগে লগে চববিলাক দূৰলৈ গুচি যাব এনেকৈ ডিষ্ট্ৰিবিউট হৈ যাব গোটেই বোৰ্ডখনত 100টা ইলেক্ট্ৰন জমা হ'ল ভেৰি গুড এতিয়া তই আৰু নেক্সট 100 মান ইলেক্ট্ৰন আনি বোৰ্ডখনত ঢাপকে পেলাই দে সেইবিলাকো আহি জমা হ'ল এতিয়া দেখিবি য'তে ত'তে ইলেক্ট্ৰন বোৰ্ডত জমা হৈ গ'ল চাৰিওফালে ভেৰি গুড নেক্সট আৰু 100 যদি তই আনি জমা কৰিব খোজ ইজিলি জমা হ'ব কিন্তু ইয়াত যিবিলাক অলৰেডি ইলেক্ট্ৰন জমা হৈ গৈছিল সেইবিলাকৰ কাৰণে বোৰ্ডখন অলৰেডি নিগেটিভলি চাৰ্জ হ'ল এই নিগেটিভলি চাৰ্জ বডিখনে তাৰমানে বোৰ্ডটোৱে তই যেতিয়া নতুন চাৰ্জ আনি ইলেক্ট্ৰন আনি ইয়াত জমা কৰিব খুজিবি এই ইলেক্ট্ৰনবিলাকে তোৰ হাতত থকা ইলেক্ট্ৰনবিলাকক ৰিপেল কৰিব বাধা দিব সোমাবলৈ নিদিব তই কষ্ট মষ্ট কৰি আৰু 100 ইলেক্ট্ৰন আনি ইয়াত জমা কৰি দিবি লগে লগে সিহঁতৰ মাজত গেপবিলাক কমি গ'ল ৰিপালচিভ ফ'ৰ্চ তাহাঁতৰ মাজত এতিয়া ৰিপালচিভ ফ'ৰ্চটো ধুমধাম বাঢ়িবলৈ ষ্টাৰ্ট কৰিছে যিমানে ইলেক্ট্ৰন জমা হৈ গৈ আছে সিহঁতৰ ৰিপালচিভ ফ'ৰ্চটো বাঢ়িবলৈ ষ্টাৰ্ট কৰিলে গতিকে অলপ সময় জমা কৰিব পাৰিবি তাৰপিছত ইলেক্ট্ৰন জমা নহয় আৰু দেখাত ইলেক্ট্ৰন তেনেই সৰু কিন্তু ইলেক্ট্ৰনবিলাকৰ ৰিপালচিভ ফ'ৰ্চে নতুন ইলেক্ট্ৰন ইয়াতে সোমাবলৈ নিদিব ওলাই গুচি আহিব গতিকে 1 কুলম চাৰ্জটোতো এই বোৰ্ডখনত জমাই গ'ল তেনেই কম এমাউণ্টৰ চাৰ্জ এই বোৰ্ডখনত জমা গতিকে মই তহঁতক যিখিনি কথা এইমাত্ৰ ক'লোঁ তাৰ পৰা এটা বস্তু তহঁতে মনত ৰাখ 1 কুলম চাৰ্জ বুলি ক'লে বিৰাট ডাঙৰ চাৰ্জ বহুত বেছি চাৰ্জ 1 কুলম চাৰ্জ এমাউণ্টটো বহুত বেছি হৈছে আৰু তহঁতে এই বস্তুটো এই কুৱেশ্যন এটা হিচাপত লিখি ল যিটো মই বৰ্ডত ক'লোঁ তহঁতে মনত ৰাখিবৰ কাৰণে এটা কাম কৰ তো লিখি ল এনেকৈ কুৱেশ্যন এটা কেলকুলেট নাম্বাৰ অফ ইলেক্ট্ৰনছ ৰিকুৱায়াৰ্ড লিখি ল কমন কাৰণ তহঁতে লিখিবই লাগিব চাই থাকিলে নহ'ব হ'ল এইটো এটা ক্লাছ বুলি ধৰি ল প্ৰেক্টিকেল ক্লাছ লিখ কেলকুলেট নাম্বাৰ অফ ইলেক্ট্ৰনছ ৰিকুৱায়াৰ্ড টু মেক 1 কুলম চাৰ্জ 1 কুলম চাৰ্জ হৈ গ'ল বা ইয়াক মই এনেকৈ কওঁ যে আৰু বেলেগ ধৰণে অংকটো ভাবি চাওঁচোন দে এনেকৈও কোনোবাই ক'ব পাৰে যে কেলকুলেট নাম্বাৰ অফ ইলেক্ট্ৰনছ that to be removed from a body so that 1 coulomb positive charge is stored on that body আকৌ এবাৰ মই ৰিপিট কৰিছোঁ দৰকাৰ হ'লে তহঁতে ৰিপিট কৰি আকৌ এবাৰ কুৱেশ্যনটো চাবি যে কেলকুলেট নাম্বাৰ অফ ইলেক্ট্ৰনছ ডেট টু বি ৰিমুভড তাৰমানে বডিটোৰ পৰা তই ৰিমুভ কৰিব লাগিব কিমানটা ইলেক্ট্ৰন চ' ডেট দ্য বডি বিকামছ পজিটিভলি চাৰ্জ আৰু কিমানখিনি চাৰ্জ জমা হ'ব লাগিব 1 কুলম পজিটিভ চাৰ্জ টু বি ষ্ট'ৰ্ড অন দ্য বডি বডিটোত 1 কুলম পজিটিভ চাৰ্জ জমা কৰিবলৈ হ'লে আমি কিমানখিনি ইলেক্ট্ৰন ইয়াৰ পৰা ৰিমুভ কৰিব লাগিব এইটো বেছি ইণ্টাৰেষ্টিং কুৱেশ্যন তহঁতক এনেকুৱা কুৱেশ্যনহে দিব বুজি পালি তাত দুটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন পাই গ'লি যে তোৰ বডিটোৰ পৰা কিমানটা ইলেক্ট্ৰন খুলি নিলে তই 1 কুলম পজিটিভ চাৰ্জ পাবি হ'ল এইটো কুৱেশ্যন তহঁতে যেনে তেনে এইটো এনচাৰ লিখিবি ইয়াত আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন মই বনাই দিম ইয়াত ভাবি সেইটো হ'ল কি চাই ইলেক্ট্ৰনৰ মাছ জাননে এটা ইলেক্ট্ৰনৰ মাছ কিমান
এটা এটা ইলেক্ট্ৰনৰ মাছ হ'ল এইটো কেমেষ্ট্ৰি চাগে তহঁতে পাইছই 9.1 into 10 to the power -31 kg এটা ইলেক্ট্ৰনৰ চাৰ্জ হ'ল ইমান কেজি তো কুৱেশ্যনটো এনেকৈও দিব পাৰে এই বুদ্ধিটোৰ পৰা যদি তই ইমানখিনি ইলেক্ট্ৰন আঁতৰাই দিলি so that the body becomes positively charged আৰু ইয়াত 1 coulomb পজিটিভ চাৰ্জ জমা হ'ল ভেৰি গুড কিন্তু ইলেক্ট্ৰন ওলাই যোৱাৰ লগে লগে ইমানখিনি ইলেক্ট্ৰন 1 coulomb চাৰ্জ বনাবলৈ হ'লে তই যিমানখিনি ইলেক্ট্ৰন উলিয়াই দিলি ইলেক্ট্ৰন কমি যোৱাৰ লগে লগে বডিটোৰ মাছটো কমি যাব তোক এতিয়া কুৱেশ্যনটো এনেকৈও দিব পাৰে যে 1 coulomb পজিটিভ চাৰ্জ যেতিয়া তই ইয়াত জমা কৰিলি ইয়াৰ মাছ কিমান কমি গ'ল না এইটো তহঁতে এইটো এটা কুৱেশ্যন বনা আৰু এটা ধুনীয়া কুৱেশ্যন মই তহঁতে ইয়াতে বনাই দিম তহঁতে সেইটো এতিয়া ভাবি তহঁতে সেইটো কুৱেশ্যন এনেকৈ বনাই ল'বি যে বডিটোত তই লিখিয়ে দে অলপ আগৰ কুৱেশ্যনটোত পাৰ্ট বি when the body becomes positively charged having stored 1 coulomb charge on it calculate mass of the body which is reduced from its original mass তাৰ মানে এই বডিটো যেতিয়া তই 1 coulomb চাৰ্জ বনালি তেতিয়া ইয়াৰ পৰা কিমানখিনি মাছ কমি গ'ল আৰু তাৰ কাৰণে মনত ৰাখ ইলেক্ট্ৰনৰ মাছটো তহঁতে জানিব লাগিব যে এটা এটা ইলেক্ট্ৰনৰ মাছ কিমান এইটো কেলকুলেট কৰিব পাৰিবি ভেৰি গুড এই দুটা কুৱেশ্যন দিলোঁ তহঁতে নিজে ট্ৰাই কৰ আৰু এইটো নিজে নিজে উলিয়া মই এইবিলাক এনচাৰ কৰি নিদিওঁ কিন্তু তহঁতে সেইটো এটা মনত ৰাখ ফিজিক্স পঢ়িছ অনলাইন কিছুমান বস্তু ৰিভিউ কৰিবলৈ চান্স পাবি বেক মাৰিবি কিন্তু কিছুমান ইজি বস্তু মই এনচাৰ কৰি নিদিওঁ তহঁতক কুৱেশ্যনটো ক'লোঁ মতে নিজে ভাবি উলিয়া এটা এটা ট্ৰিক্স এটা হ'ব কুইজ কুৱেশ্যন টাইপ তহঁতে নিজে ভাবচোন ইণ্টাৰেষ্ট পা তেতিয়াহে ভাল লাগিব হ'ব বঢ়িয়া এতিয়া আহিল চাৰ্জৰ মাজত ফ'ৰ্চ কিমান তহঁতে জানো যে পজিটিভ চাৰ্জক ৰিপেল কৰে নিগেটিভ চাৰ্জে পজিটিভ চাৰ্জক এট্ৰেক্ট কৰে নিগেটিভ চাৰ্জক ৰিপেল কৰে চিমিলাৰ চাৰ্জেছ ৰিপেল ইচ আদাৰ অপজিট চাৰ্জেছ এট্ৰেক্ট ইচ আদাৰ ক্লাছ 10ত পাইছিলোঁ এতিয়া এই চাৰ্জবিলাকে ইটোৱে সিটোক কিমান ফ'ৰ্চৰে টানে বা ৰিপেল কৰে হ'ল আৰু এই ফ'ৰ্চটো আমি তহঁতে ক্লাছ 10ত পাইছিলোঁ দিছ ইজ কল্ড কুলাম্বছ লত আমি এই গোটেই ঘটনাটো ডিছকাছ কৰোঁ গতিকে আমি এতিয়া ষ্টাৰ্ট কৰিম হোৱাট ইজ কুলাম্বছ ল হ'ব দে লিখিবলৈ ষ্টাৰ্ট কৰ কুলাম্বছ ল হ'ল এতিয়া চাবি কুলাম্বছ ল হ'ল এতিয়া কুলাম্বছ লৈ কৈছে কি চাবি ধৰি ল এইটো এটা পইণ্ট চাৰ্জ এই পইণ্টটোত চাৰ্জ অলপমান সোমাই আছে সেই চাৰ্জখিনি এমাউণ্টটোক মই কৈছোঁ Q1 নেক্সট এইখিনিত এইটো এটা পইণ্ট ইয়াতো চাৰ্জ এইখিনি সোমাই আছে তাক মই কৈছোঁ Q2 আৰু দুইটাৰে মাজৰ ডিষ্টেঞ্চ হৈ গ'ল R হ'ব তাৰমানে R ডিষ্টেঞ্চ দূৰত দুটা পইণ্ট আছে আৰু দুইটা পইণ্টতে অলপ অলপ চাৰ্জ সোমাই আছে আমি হেঁচা মাৰি সোমাই থৈ আছোঁ আৰু দুইটাই ধৰি লওক পজিটিভ চাৰ্জ হ'ল এতিয়া আমি জানো যে পজিটিভক ৰিপেল কৰিব কিমান জোৰেৰে ৰিপেল কৰিব এতিয়া কুলাম্বে কৈছে যে এই চাৰ্জটোৱে Q1 Q2 যিটো ফ'ৰ্চ দিব সেই ফ'ৰ্চটো
it is directly proportional to Q1. তাৰমানে মিনিং হ'ল এইটো যদি ইয়াত যদি বেছি চাৰ্জ জমা আছে তেতিয়াহ'লে ইয়াক বেছি দূৰে ঠেলিব যদি ইয়াতে কম চাৰ্জ জমা আছে এই চাৰ্জটোৱে ইয়াক লাহেকৈ ঠেলিব এইটো নম্বৰ 2 নম্বৰ এই চাৰ্জটো তই ফিক্স ৰাখ Q1 যদি তই ইয়াতো চাৰ্জটো বঢ়াই বঢ়াই গৈ থাক তেতিয়া কিন্তু ফ'ৰ্চটো বাঢ়ি যাব কেয়াৰফুল আকৌ এবাৰ ইয়াত ধৰি লওক বোলে আছে 2 কলাম চাৰ্জ আছে কথাটো কৈছোঁ 2 কলাম চাৰ্জটো ইম্পচিবল এটা পইণ্টত জমা কৰা মই তথাপিতো কৈছোঁ যে ইয়াতে ধৰি লওক 2 কলাম চাৰ্জ আছে ইয়াত প্ৰথমে তই 1 কলাম চাৰ্জ ল'বি 1 কলাম চাৰ্জে 2 কলাম চাৰ্জক ফ'ৰ্চ এটা দিলে এইটো এতিয়া তই 1 কলাম চাৰ্জৰ পৰা ইয়াত 2 কলাম কৰিলে লগে লগে ফ'ৰ্চটো বাঢ়ি যাব কাৰণ ইয়াত চাৰ্জ বাঢ়ি যোৱাৰ Q1 ৰ ভেলু বাঢ়ি যোৱাৰ লগে লগে ফ'ৰ্চটো বাঢ়ি যাব কিন্তু মনত ৰাখ এই চাৰ্জটো কিন্তু একে আছে ই এনি টাইম 2 কলাম লৈ আছে ইয়াৰ Q1 ৰ ভেলুটো বঢ়াই বঢ়াই গৈ আছ দেখিবি ইয়াত ফ'ৰ্চটো বাঢ়ি বাঢ়ি গৈ আছে ভেৰি গুড এবাৰ আমি ইয়াত দেখাম ইয়াৰ ভেলুটো আমি 2 কলাম ৰাখি ইয়াক আমি লৰচৰ নকৰোঁ ইয়াত বঢ়াই গৈ থাকোঁ দ্বিতীয়টো এই চাৰ্জটোৱে ইয়াক ফ'ৰ্চ দিবি ইয়াক প্ৰথমে মই 1 কলাম ৰাখিলোঁ এতিয়া ফ'ৰ্চটো কেলকুলেট কৰিলোঁ 2 তাৰপিছতে ইয়াতে চাৰ্জটো 2 কলাম কৰিলোঁ ইয়াক একে ৰাখিলোঁ 2 কলাম কৰিলোঁ তেতিয়াও ফ'ৰ্চটো বাঢ়ি যাব 3 কলাম কৰিলোঁ তেতিয়াও বাঢ়ি যাব তাৰমানে ইয়াৰ ভেলুটো যদি বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়াও জানিবি যে ফ'ৰ্চটো বাঢ়িয়ে গৈ থাকিব দুইটাৰ ওপৰত ডিপেণ্ড কৰে ইয়াৰ ওপৰতো ডিপেণ্ড কৰে ইয়াৰ ওপৰত তাৰমানে ইয়াৰ অৰ্থ হ'ল ইয়াতো যদি চাৰ্জটো বাঢ়ি যায় তেতিয়াও ৰিপালচিভ ফ'ৰ্চটো বাঢ়ি যাব দিছ মিনছ দিছ ৰিপালচিভ ফ'ৰ্চ ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু Q2 হ'ল 3 নম্বৰ তই যদি এই চাৰ্জ এটা একে ৰাখি যদি ডিষ্টেঞ্চটো দূৰলৈ লৈ যাওঁ জানিবি যে যিমানে দূৰলৈ যাব ৰিপালচিভ ফ'ৰ্চটো কমি গৈ থাকিব কিন্তু এই যদি ওচৰত থাকে ৰিপালচিভ ফ'ৰ্চটো বাঢ়ি যাব দূৰলৈ নিলে কমি কমি গৈ থাকিব ইয়াৰ অৰ্থ হ'ল ডিষ্টেঞ্চ বাঢ়ি গ'লে ফ'ৰ্চটো কমি গৈ থাকে আৰু তহঁতে ক্লাছ 10ত পাইছিলি তাৰমানে এইটো ডাইৰেক্টলি প্ৰপ'ৰ্চনেল হ'ব নে ইনভাৰ্চলি এইটো ইনভাৰ্চলি প্ৰপ'ৰ্চনেল ডিষ্টেঞ্চ বাঢ়ি গ'লে ফ'ৰ্চ কমি যাব এটা যদি বাঢ়ি যায় এটা কমি গ'লে আমি তাক কওঁ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল 1/r²। বেছি ডিছকাছ কৰা নাযায় এইটো অলৰেডি তহঁতে জানো যে এইটো স্কুৱেৰ হিচাপত পায় বাছ হ'ল এতিয়া আমি এটা কিতাপ এই 3টা ফেক্টৰৰ ওপৰতে ডিপেণ্ড কৰে গতিকে এইটো এইবিলাক তহঁতৰ বেছিক কনচেপ্ট এইবিলাক নিউমাৰিকেলৰ কাৰণে দৰকাৰ কাৰণে কনচেপ্টটো জানি ল'লোঁ ফৰ্মুলাটো অলৰেডি তহঁতে ক্লাছ 10ত পাইছোঁ যে দুটা চাৰ্জৰ ওপৰত যিটো ফ'ৰ্চ আহে 3টা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে এইটো চাৰ্জৰ ওপৰত ডিপেণ্ড কৰিব ইয়াৰ ওপৰত ডিপেণ্ড কৰিব আৰু দুইটা চাৰ্জৰ মাজৰ ডিষ্টেঞ্চটোৰ ওপৰত ডিপেণ্ড কৰিব এই 3টা ফেক্টৰ এনেকৈ ৰিলেটেড হৈ আছে এতিয়া আমি এই 3টা ফেক্টৰ কম্বাইন কৰোঁ যেতিয়া আমি ইয়াক কম্বাইন কৰিম কম্বাইনিং তেতিয়া আমি এনেকৈ লিখিম এইটো এইফালে লিখিবি এইকেইটাটো মাল্টিপ্লাই কৰি দিব লাগে তহঁতে জানোৱেই মাল্টিপ্লাই কৰিবি এনেকৈ Q1 Q2 R²। ভেৰি গুড এতিয়া আমি ইয়াক ইকুৱেল কৰিব লাগে ইকুৱেল কৰিবলৈ হ'লে কি কৰিম এটা কনষ্টেণ্ট লাগিব বাছ গতিকে এইটোৱে হৈ গ'ল কোলাম্বছ ল গতিকে তহঁতে এইখিনি পূৰা ভালকৈ লিখি ল এইখিনি গোটেইটো ভালকৈ লিখা হ'ব এতিয়া বনাম এই কনষ্টেণ্টটোৰ ভেলু কিমান এইটো আমি জানিব লাগিব এই কনষ্টেণ্টৰ ভেলু হৈ গ'ল তহঁতৰ দিছ ওৱান ইয়াক কয় K is equal to 1/4 পাই এই চিম্বলটোক কয় এপসাইলন আৰু এইটো এই জিৰ'টোক আমি নট বুলি কওঁ এপসাইলন নট বুলি কয় এই চিম্বলটোকে জেনেৰেলি এপসাইলন বুলি কয় এপসাইলন এইটো ইয়াত আছে আমি ইয়াক এপসাইলন নট বুলি কওঁ এপসাইলন গতিকে মই যেতিয়া তহঁতক এইটো পঢ়াম এইকেইদিনত ক্লাছ কৰিম
মই এনি টাইম কম k = 1/4 পাই এপসাইলন নট লোকেলকৈ মনত ৰাখিবি কি এপসাইলন নট মানে কি এপসাইলন নট মানে ইট ইজ আনাদাৰ কনষ্টেণ্ট গতিকে তহঁতে আকৌ লিখি ল ইয়াৰ এপসাইলন নট ইজ আনাদাৰ কনষ্টেণ্ট এপসাইলন নট ইজ আনাদাৰ কনষ্টেণ্ট হ'ল আৰু ইয়াৰ ভেলুটো হৈ গ'ল 8.85 into 10 to the power minus 11 ইয়াৰ ইউনিট আছে ইউনিটটো মই পিছত চাই দিম মানে কি তহঁতে বুদ্ধি কৰি মই উলিয়াই দিম এতিয়া মই ইয়াৰ ইউনিট আছে এইটো ইউনিটটো জাষ্ট তহঁতে এনেকৈ গেপ এটা পিছত ফিল আপ কৰিম কাৰণ এইবিলাক তহঁতে মুখস্থ নকৰিবি তহঁতক মজা বুদ্ধিত মই উলিয়াই দিব তহঁতে পৰীক্ষাত সুধি দিব পাৰে যে ইয়াৰ ইউনিটটো কি হ'ব মোক বুঢ়ীয়ে বুদ্ধি কৰি শিকাই দিম এতিয়া যেতিয়া তই এই ভেলুটো নি ইয়াত পাতিবি দিয়া পাই মানে হৈ গ'ল 3.14 এপসাইলন নট মানে হৈ গ'ল 8.85 into 10 to the power minus 11 এই ভেলুখিনি যেতিয়া পাতিবি তেতিয়া ইয়াৰ টোটেল ভেলু তহঁতে পাবি 9 into 10 to the power 9 ইয়াৰ ইউনিট আছে সেইটো মই তহঁতক অলপ পিছত উলিয়াই দিম হ'ল তহঁতে এইটো ক্লাছ 10ত চাগে পাইছিলি এইটোৰ ভেলু হ'ল এই কেটোৰ ভেলু হ'ল 9 into 10 to the power 9 এই গোটেই বস্তুটো এই কনচেপ্টৰ পৰা আহিছে এইটো ফৰ্মুলা পৰা তহঁতে কৈছে ছাৰ এই এপসাইলন নট এই ভেলুটো কি ভেলু এইটো ডাইৰেক্ট পাতিব পাৰিলোঁ নহয় ইয়াত ট্ৰিক্স আছে ট্ৰিক্সটো হ'ল কি এই বস্তুটো অকল এয়াৰ বা ভেকুৱামৰ কাৰণেহে এপসাইলন নট বুলি আমি পাতোঁ তাৰমানে ইয়াৰ অৰ্থ হ'ল এই চাৰ্ট দুটা যে আমি থৈছোঁ তই যদি এয়াৰত থৈছ বা ভেকুৱামত থৈছ তেতিয়া তই এই ভেলুটো পাতিব লাগিব এপসাইলন নট আৰু এপসাইলন নটৰ ভেলু হ'ল তই এইটো পাতিব লাগিব কিন্তু যদি তই এই চাৰ্ট দুটা পানীৰ মাজত থৈছ কেৰাচিনৰ মাজত থৈছ মিঠাতেলৰ মাজত থৈছ বেলেগ মিডিয়ামত থৈছ তেতিয়া চাৰ্ট দুটাই চেম ফ'ৰ্চ কেতিয়াও নিদিয়ে এয়াৰত যিমান দিয়ে সিমান ফ'ৰ্চ কেতিয়াও নিদিয়ে বেলেগ ফ'ৰ্চ দিব সেই ফ'ৰ্চটো কাৰ ওপৰত ডিপেণ্ড কৰিব তেতিয়াহ'লে যদি বেলেগ ফ'ৰ্চ দিয়ে ইয়াত কিন্তু চেঞ্জ হৈ যাব এইবিলাক একো চেঞ্জ নহয় তইতো চেম চাৰ্জেই ৰাখিছ এইটো চেম এই চেম ডিষ্টেঞ্চত ৰাখি দিলি ফ'ৰ্চ কিয় চেঞ্জ হৈ গ'ল তাৰমানে নিশ্চয় এই কনষ্টেণ্টটো চেঞ্জ হৈ গ'ল পানীত তাৰমানে কেৰ ভেলুটো চেঞ্জ হ'ল কেৰ কোনটো ভেলু চেঞ্জ হ'ল কেৰ ভিতৰত আকৌ তিনিটা বস্তু সোমাই আছে চা 4 সোমাই আছে পাই সোমাই আছে এপসাইলন নট সোমাই আছে 4 পাই ফিক্স ভেলু 4 এটা নাম্বাৰ পাই এটা ফিক্স ভেলু আছে চেঞ্জ হৈ যায় কোনটো জানো এই এপসাইলন নটটো চেঞ্জ হৈ যায় এয়াৰৰ কাৰণে আমি এপসাইলন নট লিখোঁ যদি বেলেগ মিডিয়াম হৈ যায় আমি এপসাইলন নট নিলিখোঁ তেতিয়া আমি তাৰ কাৰণে আমি পোনে এপসাইলন নট লিখোঁ এইটো লিখোঁ যদি এইটো এপসাইলন নট লিখা নাথাকে তেতিয়া জানিবি যে তাৰমানে এইটো বেলেগ মিডিয়ামত আছে এয়াৰত নাই এই কনচেপ্টটো তহঁতে মনত ৰাখিব হ'ব গতিকে এতিয়া ফৰ দ্য টাইমিং আমি এতিয়া এপসাইলন নটেই ৰাখিম ফৰ ইয়াৰ সেইকাৰণে তহঁতে এটা কাম কৰিবি এপসাইলন নট এইটো যে আছে ইয়াত লিখি ল'বি ফৰ ভেকুৱাম অৰ এয়াৰ ফৰ ভেকুৱাম অৰ এয়াৰৰ কাৰণে দিছ ইজ ফিক্স ভেলু যদি এইটো পানী হৈ যায় বেলেগ হৈ যায় তেতিয়াহ'লে এপসাইলন নট পাতিব নোৱাৰ তাৰ কিবা এটা বেলেগ ভেলু দিব সেইটো পাতিবি আৰু সেইটো কি দিব সেইটো মই তহঁতক পিছত বুজাই দিম ভালকৈ চিন্তা হ'ল এতিয়া এই ইউনিটকেইটা আমি কেনেকৈ উলিয়াম আমি সেইটো চেক কৰোঁ এই কেৰ ইউনিটটো কি হ'ব আমি আগতে সেইটো চাম হ'ব কেৰ ইউনিটটো আমি উলিয়াম দিয়াৰ পৰা চাম সেইটো এনেই ইজি কাম কেনেকৈ উলিওৱা যায় এই কেৰ ইউনিটটো লাগেতো এই কেটো এটা চাইডে ৰাখিলে ফললৈ R² লৈ আনিম
Q1 Q2 এইফালে লৈ যাম এতিয়া আমাক কি ইউনিট লাগে এইবিলাকৰ ইউনিট পাতিলে কি ইউনিটটো পাইলো কেনেকৈ চাম ফ'ৰ্চৰ ইউনিট হ'ল নিউটন R মানে ডিষ্টেঞ্চ গতিকে মিটাৰ স্কুৱেৰ তাৰপিছতে Q1 মানে কুলাম Q2 মানে কুলাম তাৰমানে এইটো কুলাম স্কুৱেৰ হ'ল গতিকে এতিয়া চা কেৰ ইউনিট হ'ল এই যে গেপটো আছিলে কেৰ ইউনিট লাগে এই ইউনিটটো গৈ তাতে সোমাব এইটো ইউনিট আহি ইয়াত সোমাব তাৰমানে নিউটন মিটাৰ স্কুৱেৰ ডিভাইডেড বাই কুলাম স্কুৱেৰ গতিকে কেৰ ইউনিট হ'ল এইটো এতিয়া তহঁতে এটা কাম এপসাইলন নটৰ ইউনিটটো কি হ'ব তহঁতে বিচাৰি উলিয়াই পাৰিবি উলিয়াব কেনেকৈ উলিয়াব এইটো চিম্পল বস্তু কেৰ জেগাত আনি তহঁতে এইটো পাতিম এইটো লাইক দিছ এফ এইটো কেৰ জেগাত পাতিলে 1/4 পাই এপসাইলন নট Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ হ'ল এতিয়া তহঁতক কাৰ ইউনিট লাগে এপসাইলন নটটো এফালে টানি আন উপায় আহিলে এফটো তললৈ টানি আন R স্কুৱেৰ টানি আন Q1 Q2 ইয়াতে থাকিব এতিয়া তই ইউনিটবিলাক পাতি যা Q1 ইউনিট পাত কুলাম Q2 ইউনিট পাত কুলাম 4 পাই এইটো এটা নাম্বাৰ ইয়াৰ কোনো ইউনিট নাই F নিউটন R মিটাৰ স্কুৱেৰ আহিব গতিকে যিখিনি ইউনিট আছে সেইখিনি আহিব এপসাইলন নটৰ ইউনিট ইয়াত নি পাতি দিবি খতম এইটো নিজে কৰ হ'ব এইখিনিলৈকে এতিয়া বুজি পালোঁ আজি ক্লাছ আমি এইখিনিলৈকে কৰিম নেক্সটখিনি আমি অহা ক্লাছৰ পৰা কৰিম হোপফুলি আজি ক্লাছটো তহঁতে বুজি পাবি ভালকৈ দুবাৰমান চাবি আৰু যিবিলাক বুজি নাপাৱ মোক ফোন কৰি তহঁতে সুধিবি মোৰ ফোন নম্বৰ চবেই জান ফোন কৰি সুধিবি বা নহ'লে বুজি নাপালে হোৱাটছআপ কৰিবি কুৱেশ্যনকেইটা মই লিখি দিম আজিতো নিউমাৰিকেল নাই অহা ক্লাছত আমি ইয়াৰ ওপৰত নিউমাৰিকেল কৰিবলৈ ষ্টাৰ্ট কৰিম হ'ব থেংক ইউ ফৰ ইয়'ৰ কোঅপাৰেশ্যন এণ্ড কাইণ্ড এটেনশ্যন তহঁতে এটেনশ্যন দিছ মই ভাল পাইছোঁ কিন্তু তহঁতক আকৌ ৰিপিট কৰিছোঁ তহঁতে এই ক্লাছটো যদি বুজি পোৱা নাই আৰু এবাৰ ৰিভাইজ কৰি চাবি 2-3 বাৰ কাৰণ আজিৰ কথাখিনি মই বেছিক কথা কৈছোঁ বেছিকখিনি আগতে বুজি পাব লাগিব তাৰপিছতে তহঁতে নিউমাৰিকেল কৰিব পাৰিবি আজিটো হ'ল কমপ্লিটলি কনচেপ্ট বেষ্ট ক্লাছ আজি এই কনচেপ্টখিনি ক্লিয়াৰ হ'লেহে ইয়াৰ পিছৰখিনি বুজি পাবি আৰু একো যাতে ডাউট নাথাকে সেইটো তহঁতৰ কাৰণে খুব ইম্পৰ্টেণ্ট কিবা বুজি নাপালে মোক ফোন কৰি হ'লেও সুধি দিবি হ'ব কিন্তু আৰু এটা মনত ৰাখ ক্লাছটো যেতিয়াই তই ষ্টাৰ্ট কৰিবি প্ৰতিদিনে এইকেইদিনত মই কণ্টিনিউৱাছ ক্লাছ দি থাকিম ক্লাছ ষ্টাৰ্ট কৰাৰ আগতেই তহঁতে কপি এটা পেন এটা লৈ ল'বি কাৰণ অহা ক্লাছত মই তহঁতক নিউমাৰিকেল দিম নিউমাৰিকেলৰ বিগিনিংখিনি মই কেতিয়াও কৈ নিদিওঁ মানে কৈ দিম বৰ্ডত লিখি নিদিওঁ মই নিউমাৰিকেলটো মই কিতাপৰ পৰা চাই মাতি দিম শ্ল'লি তহঁতে তাতে লিখিব লাগিব তাৰপিছত নিউমাৰিকেলটোৰ চলিউশ্যনটোহে মই ধুনীয়াকৈ বৰ্ডত কৰি দিম মই নিউমাৰিকেলটো লিখি দিম কুৱেশ্যনটো মই লিখি নিদিওঁ মই বঢ়িয়া শ্ল'লি মাতি যাম তহঁতে লিখি ল'বি জানিবা লিখোঁতে শ্ল' হ'ল ৰিভাইজ কৰিবি ষ্টপ কৰিবি কৰি আকৌ ৰিপিট আকৌ বেক মাৰিবি মাৰি আকৌ শুনি ল'বি পজ দিবি দি আকৌ লিখিবি এডভান্টেজ আছে তেনেকৈ নিজে লিখিব লাগিব যেতিয়া অংকটো এবাৰ লিখি ল'বি বঢ়িয়াকৈ বুজি পাবি তাৰপিছতে তহঁতে চলিউশ্যনটো মোৰ নাচাবি অংকটো নিজে কৰিবলৈ ট্ৰাই কৰিবি পজ দি থৈ দিবি দি নিজে কৰিবি তাৰপিছত পৰা নাই এতিয়া পজটো খুলি দে যাতে মোৰ পিছৰ চলিউশ্যনটো চাই দিব পাৰোঁ মই কেনেকৈ ধুনীয়াকৈ বুজাইছোঁ এতিয়া তোৰ কাৰণে কিমান কামত আহিব ভাব তহঁতে তেনেকৈ মেণ্টেলি প্ৰিপেয়াৰ হ অহা ক্লাছৰ পৰা তেনেকৈ কৰিব লাগিব হ'ব অ'কে থেংক ইউ